আজিকালি হৈছে AI জামানা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। সো AI ষ্টকত বিনিয়োগ কৰিব বিচাৰিছে নি? যদি বিচাৰিছে আজিৰ ভিডিঅ'টো কমপ্লিট চাওক। আজি আমি এটা AI ষ্টকৰ বিশ্লেষণ কৰিম। নামটো হ'ল পাৰ্সিস্টেন্ট সিস্টেমছ। হোল্ড অন, নামটো শুনি পেলাই আকৌ আপুনি বিনিয়োগ কৰিবলৈ নাযাব। আগে চাই লওক কোম্পানীটোৰ ফাণ্ডামেণ্টেলছ কেনেকুৱা। AI ষ্টক হ'ল বুলিয়ে যে আপুনি ইয়াত বিনিয়োগ কৰিব তেনেকুৱা কৰিব নালাগে। যদি কোম্পানীটোৰ ফাণ্ডামেণ্টেলছ ভাল হয় ডেফিনেটলি বিনিয়োগ কৰিব, যদি বেয়া হয় তেতিয়াহ'লে স্কিপ কৰিব। ঠিক আছে, গতিকে আজি আমি এইটো ষ্টকৰ কমপ্লিট ডাইছেকশ্যন কৰি পেলাই চাম কোম্পানীটোৰ কি কি ষ্ট্ৰেংথ আছে, কিবা উইকনেছ আছে নি, সকলোবোৰ কথা চালি জাৰি পেলাই চাম। সো ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, ইনফৰ্মেটিভ হ'ব, লাষ্টলৈকে চাব। আৰু স্কিপ কৰাকে নাচাব দেই। স্কিপ কৰি পেলাই যদি আপুনি ইনভেষ্ট কৰে ন, আপোনাৰ ৰিটাৰ্ণো স্কিপ কৰিব, কিন্তু এইকাৰণে স্কিপ নকৰিব। পইচা পাতিৰ কথা অলপমান চিৰিয়াছ হৈ পেলাই লাষ্টলৈকে চাই থাকক। তো ফ্ৰেণ্ডছ, মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয়। যদি ফাৰ্ষ্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেক্স এছএমএছ বাই ৰাজীৱ এলবি, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন দবাই দিব। আচ্ছা, আমি এতিয়া ডাইৰেক্ট ষ্টকটোৰ বিষয়ে আলোচনা কৰোঁ। ইয়াতে চাওক, মই ইনভেষ্টৰ প্ৰেজেণ্টেশ্যনটো ডাউনলোড কৰিছোঁ পাৰ্সিস্টেন্ট সিস্টেমছৰ একদম লেটেষ্ট কোৱাৰ্টাৰ। ইয়াতে কি লিখা আছে? AI led platform driven digital engineering and enterprise modernization partner। নামটোৰ পৰা আন্দাজ পাইছে ন, এইটো এটা AI led, মানে AI-ত তেওঁলোকে লিডাৰশ্বিপ লৈছে। প্লেটফৰ্ম ড্ৰিভেন ডিজিটেল ইঞ্জিনিয়াৰিং, তেওঁলোকে মানে বেলেগ বিজনেছত ডিজিটেল ইঞ্জিনিয়াৰিং ছাৰ্ভিচ প্ৰভাইড কৰে। সেইটো AI হ'ব পাৰে, মেচিন লাৰ্নিং হ'ব পাৰে, IoT ইণ্টাৰনেট অফ থিংছ হ'ব পাৰে। ঠিক আছে, তাৰমানে টেকন'লজি ৰিলেটেড তেওঁলোকে বহুত এডভান্স কাম কৰি আছে। গতিকে ষ্টকটো এবাৰ হ'লেতো চাব লাগে। আপুনি যেতিয়া টেকন'লজিৰ লগত নিজকে খাপ খুৱাই চলিব ন, তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব। সেইকাৰণে আজি আমি এইটো ষ্টক বিশ্লেষণ কৰি পেলাই চাম। যদি ভাল হয় তেতিয়াহ'লে আমি ইয়াত বিনিয়োগ কৰিম। ঠিক আছে, গতিকে ইয়াত আমি আগে পজিটিভ পইণ্টছখিনি চাই লওঁ। পজিটিভ পইণ্ট কি কি আছে আৰু কিবা যদি উইকনেছ আছে সেইখিনিও চাম। কোম্পানীটোৰ এবাৰ আপুনি প্ৰেজেন্সটো চাই লওক। কোম্পানীটো বহুত কাণ্ট্ৰিত তেওঁলোকে ছাৰ্ভিচ প্ৰভাইড কৰি আছে। চাওক, কানাডা, USA, মেক্সিকো, কোষ্টাৰিকা, এইপিনে UK, নেদাৰলেণ্ড, জাৰ্মানী, পোলেণ্ড, ৰোমেনিয়া, বহুত জেগাত আছে। টোটেল 32 মান কাণ্ট্ৰিজত তেওঁলোকৰ প্ৰেজেন্স আছে নি। চ' মানে তেওঁলোকৰ গ্লোবেল প্ৰেজেন্স আছে। ঠিক আছে, আৰু যিহেতু তেওঁলোকে মডাৰ্ণ টেকন'লজিৰ ওপৰত কাম কৰি আছে, গতিকে ফিউচাৰটো মই বহুত ব্ৰাইট দেখা পাইছোঁ। ঠিক আছে, কিন্তু এনে ওপৰে চালে নহ'ব, আমি কোম্পানীটোৰ ফাইনেন্সিয়েল চাম। আফটাৰ অল পইচা মেটাৰ্ছ, হয়নে নাই? কোম্পানীটোৰ নাম শুনিলেই নহ'ব, কোম্পানীৰ হাতত মাল থাকিব লাগিব। মাল যদি থাকে তেতিয়াহে কোম্পানী ফিউচাৰত গ্ৰ' কৰিব পাৰে। ঠিক আছে, চ' ইয়াতে মই তেওঁলোকৰ কিছুমান ইণ্টাৰেষ্টিং বা বহুত ইম্পৰ্টেণ্ট পইণ্টছখিনিহে আলোচনা কৰিম। গোটেইখিনি কথা যদি কওঁ তেতিয়াহ'লে আপোনালোকে আমনি পাব। মই ইয়াতে এটা বস্তু আপোনালোকক দেখাই দিওঁ, তেওঁলোকৰ EPS গ্ৰ'থটো মই দেখাই দিওঁ। ঠিক আছে, আৰু EPS মানে আৰ্নিংছ পাৰ শ্বেয়াৰ। ষ্টকটোৰ যদি আপুনি পাৰফৰ্মেঞ্চ চায় ন, প্ৰাইচ পাৰফৰ্মেঞ্চ, ষ্টকটো 2020ত এইখিনি মানত আছিল 240-50 ৰুপিজত। ঠিক আছে, আজিৰ ডেটত কিমান প্ৰাইচ হৈ আছে? প্ৰায় 6000 মান। দেখিছে, তাৰমানে মোৰ দেন 20 টাইমছৰ ৰিটাৰ্ণ দিছে। আৰু 1 লাখ টকাত হ'লে 20 লাখ টকা মান হৈ গ'ল হয়। চ' এতিয়া আৰু ফিউচাৰত এনেকুৱা গ্ৰ'থ হোৱা চান্স আছে নি? চ' সেইটোৰ কাৰণে আপুনি ফাণ্ডামেণ্টেলছখিনি জানিবই লাগিব। আচ্ছা, বাই দ্য ৱে, এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিম, চ' ফাইনেলি মই এটা ফাণ্ডামেণ্টেল এনালিচিছৰ কোৰ্চ লঞ্চ কৰিছোঁ, কালি লঞ্চ কৰিছোঁ। কোৰ্চটোৰ নাম হৈছে নবীনসকলৰ বাবে ফাণ্ডামেণ্টেল এনালাইচিছ, দ্য আৰ্ট অফ পিকিং গুড ষ্টক। এইটো কোৰ্চ কালি লঞ্চ কৰা হৈছে আৰু ইন্ট্ৰডাক্টৰী অফাৰ হিচাপে মই ইয়াতে 40%ৰ ডিছকাউণ্ট দিছোঁ। যদি কোনোবাই নিজে ষ্টক বিচাৰি উলিয়াই পেলাই ইনভেষ্ট কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে এইটো পাৰফেক্ট কোৰ্চ হয়। আপুনি যদি নতুন হয় ষ্টক মাৰ্কেটত, বা আপুনি অলৰেডি হয়তো মাৰ্কেটত বিনিয়োগ কৰি আছে কিন্তু আশা কৰা মতে ফল পোৱা নাই, মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিছে বা ষ্টকত বিনিয়োগ কৰিছে, তেতিয়াহ'লে কুছ তো গড়বড় হে দয়া, আপুনি শিকিব লাগিব। ঠিক আছে, চ' যদি নিজে শিকি পেলাই
আনৰ ওপৰত ভৰসা নকৰি পেলাই ইনভেষ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে মই ভাবো এইটো কোৰ্স ওথ টেকিং আৰু যেহেতু এতিয়া অফাৰ দিয়া আছে 2000 প্ৰাইস হয় ইয়াৰে আপুনি 40% ডিসকাউন্ট পাব সো ডিসকাউন্টৰ কাৰণে আপুনি এটা কোড দিব লাগিব আৰু কোডটো ইয়াতে আহিয়ে যাব নবীন বুলি আছে 40% ডিসকাউন্ট ঠিক আছে সো যদি আপুনি সিৰিয়াসলি শিকি পেলাই ইনভেষ্ট কৰিব বিচাৰিছে পইচা লৈ পেলাই সিৰিয়াস তেতিয়াহ'লে মই ভাবো এইটো কোৰ্সটো ল'ব লাগে আচ্ছা যিয়ে নহওক এতিয়া আমি মেইন মুদ্দে पर आते हैं ঠিক আছে মই ইয়াতে ইপিএস গ্ৰোথটো দেখাই দিও আপোনালোকে আন্দাজটো পাই যাব সো জেনেকে মই দেখালো তেওঁলোকৰ প্ৰাইস পাৰফৰম্যান্সটো 2020 ৰ পৰা এতিয়ালৈকে 20 টাইমছৰ ৰিটাৰ্ন জেনাৰেট কৰি পেলাই দিছে ফ্যান্টাস্টিক গ্ৰোথ নহয়নে আৰু আপুনি যদি ইয়াতে চাই ন একচুয়াল তেওঁলোকৰ গ্ৰোথটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে প্ৰাইজত যে গ্ৰোথ আহিছে বা প্ৰাইস যে মোমেন্টাম লৈছে কেতিয়াৰ পৰা 2021 ৰ পৰা নহয়নে এইখিনি মানৰ পৰা প্ৰাইস টু মোমেন্টাম লৈছে এনেকে এনেকে একদম ৰকেটৰ লিখিয়াকে দৌৰিছে ঠিক আছে সো কিবা নহয় কিবা এটা তো ঘটিছে ভিতৰত কিবা নহয় কিবা সুন্দৰ ঘটিছে ভিতৰত সেই কাৰণে ষ্টকটো এনেকে দৌৰিছে সো এতিয়া কি ঘটিছে বা কি তেওঁলোকৰ ফাইনান্সিয়াল পাৰফৰম্যান্সত এনেকা চেঞ্জ আহিছে যাৰ ফলত ষ্টকটো এনেকে মোমেন্টাম লৈছে obviously momentum যেতিয়া লয় না স্টক এটা ভিতৰত কিবা নহয় কিবা এটা তো হয় কিবা ভাল হ'ব লাগিব ঠিক আছে সো গতিকে এইটো বস্তু মানে এইটো ষ্টকৰ আপুনি ফাইনান্সিয়ালছটো চাবই লাগিব 2020 বা 21 ৰ পৰা ইয়াতে আপুনি চাওক মই ষ্টকটো একচুয়ালি এনালাইসিস কৰিছিলো তো মই ইয়াতে বিচাৰিছিলো যে ষ্টকটো কিয় ইমান দৌৰিছে ইপিএস টো চাওক মই বেছি পুৰণা ডেটা নেদেখাও আপুনি 21 ৰ পৰা ষ্টাৰ্ট হৈছে তো মোমেন্টামটো ইয়াৰ পৰা চাওক 20 আছিল ইপিএস 22 তাৰ পিছত 29 হল তাৰ পিছত চাওক 45 প্ৰায় দুগুণ মান নহয় নে তাৰ পিছত 60 70 এতিয়া হৈ আছে প্ৰায় 80 মান ইপিএস আৰ্নিংস পাৰ শেয়াৰ সো এইটোৱে কি বুজাইছে আৰ্নিংসটো এনেকে বাঢ়ি আছে তাৰ মানে কোম্পানীটোৱে বহুত কাম পাই আছে ঠিক আছে সেই কাৰণে তেওঁলোকৰ প্ৰফিট বাঢ়িছে ইয়াতে মই ইপিএস গ্ৰোথৰ পাৰ্সেন্টেজটো দেখাই দিও কিমান পাৰ্সেন্টেজত তেওঁলোকৰ ইপিএস টো গ্ৰো হৈছে মই অলৰেডি ইয়াত এবাৰ ক্যালকুলেট কৰিছো তথাপি আপোনালোকক এবাৰ মই দেখাই দিম সো 29 ৰ পৰা 80 লৈকে গৈছে ঠিক আছে মই ৰাউন্ড ফিগাৰ কৰি পেলাই দিছো সো 80 minus 29 পাৰ্সেন্টেজত আপুনি উলিয়াব লাগিব তো ডিভাইডেড বাই 29 কৰক কিমান হল 175% কেই বছৰত 5 বছৰ ন 2021 ৰ পৰা এতিয়া লৈকে 24 লৈকে সো 5 বছৰত 175% তাৰ মানে বছৰি কিমান পাৰ্সেন্ট বৃদ্ধি পাইছে 5 দি ডিভাইড কৰি দিয়ক 35% ৰ ইপিএস গ্ৰোথ কোনবা কোম্পানীয়ে যদি 35% কে ইপিএস গ্ৰো কৰি থাকে না সেইটো বহুত ভাল বুলি ক'ব লাগিব তাৰমানে তেওঁলোকৰ বহুত বিজনেস বৃদ্ধি পাইছে বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ প্ৰফিটটো বাঢ়িছে ঠিক আছে সেই কাৰণে আপুনি এনেকুৱা ধৰণৰ ষ্টকে বিচাৰিব লাগিব যোনবিলাক হাই গ্ৰোথত চলি আছে সো এইটো হাই গ্ৰোথ থকা ষ্টক হয় ডেফিনেটলি এনেকুৱা ষ্টকত বিনিয়োগ কৰিব লাগে কিন্তু এগেইন হোল্ড অন দে জাস্ট মই এটা প্যাৰামিটাৰে দেখাইছো আপুনি এতিয়া ডিসিশনটো নলব ঠিক আছে ডোন্ট বি ইন আ হাৰি টু মেক ডিসিশন ব্যালেন্স শীট অলপমান চাই লওক ব্যালেন্স শীটত মই এটা বস্তু আপোনালোকক দেখাই দিও ব্যালেন্স শীটৰ এইটো ইকুইটি ক্যাপিটেল বা ৰিজাৰ্ভ এই দুটা বস্তুৱে শেয়াৰ হোল্ডাৰৰ পইচা বুজায় ঠিক আছে ইয়াতে চাওক 40 crore আছিল 2014 ত 15 ত হল গল 80 crore কিহৰ কাৰণে ইমান বৃদ্ধি পালে ইকুইটি ক্যাপিটেল কেতিয়া বৃদ্ধি পায় যেতিয়া কোম্পানীটোৱে বোনাস শেয়াৰ দিয়ে ঠিক আছে ৰাইজক বোনাস শেয়াৰ দিয়ে সো 2014 বা 15 ত তেওঁলোকে বোনাস শেয়াৰ দিছে সো হয়তো 1:1 ত তেওঁলোকে বোনাস শেয়াৰ দিছে বোনাস শেয়াৰ দিয়াৰ পিছতো কিন্তু তেওঁলোকৰ ৰিজাৰ্ভ এণ্ড সাৰপ্লাস চাওক একে হৈ আছে ঠিক আছে এইখিনি জায়গাত ইয়াতে কোনবা এটা কোৱাৰ্টাৰ তেওঁলোকে বোনাস শেয়াৰ দিছে বোনাস শেয়াৰ মানে কি ইয়াৰ পৰা পইচাখিনি লৈ পেলাই ইকুইটি ক্যাপিটেলত দিছে ঠিক আছে মানে ৰাইজক দিছে এডিশনাল শেয়াৰ সো তেতিয়াৰ পৰা 80 চলি আছে তাৰ পিছত 79 হৈছে তাৰ পিছত 76 হৈছে
সো এতিয়া শেয়ার ইকুইটি শেয়ার ক্যাপিটাল বা নাম্বার অফ শেয়ার কেনেকে ডিক্রিজ হয় যেতিয়া কোম্পানিয়ে বাইবেক কৰে তাৰমানে এইখিনিতে ক'বাত তেওঁলোকে বাইবেক কৰিছে ঠিক আছে ইয়াতো হয়তো বাইবেক কৰিছে নহলে এইখিনিতো বাইবেক কৰিছে তাৰপিছত 76 চলি আছে এইখিনি চাওক এগেইন বৃদ্ধি পাইছে তেওঁলোকৰ ইকুইটি ক্যাপিটালটো ঠিক আছে 77 হৈছে ইয়াতে 78 হৈছে সো বৃদ্ধি কেতিয়া পাব এই ইকুইটি ক্যাপিটাল যেতিয়া কোম্পানিয়ে নতুন শেয়ার ইস্যু কৰে ঠিক আছে সো এইখিনি ইনফরমেশন আপনি ইয়াতে পাব কর্পোরেট অ্যাকশনত গৈ পেলাই চাব পাৰিব ইয়াতে পুরা ডিটেইলস দিয়া আছে ইয়াতে চাওক বাইবেক অফ শেয়ার 2006 ত কৈছে ইমান পুৰণা ডেটা তো ইয়াত দেখুৱা নাই এইটো চাওক বোনাস ইস্যু কৰিছে 2015 ত মই যে দেখালো 2014-15 ত বোনাস শেয়ার ইস্যু কৰিছে তাৰপিছত 2019 ত বাইবেক কৰিছে বাইবেক কৰিলে নাম্বার অফ শেয়ার কমি যায় তাৰপিছত এগেইন এইটো সাব ডিভিজন কৰিছে এইটো কৰিলেতো একো নহয় স্প্লিট কৰা ইয়াতে ইসবটো চাওক এমপ্লয়ি ষ্টক অপশনস মানে এমপ্লয়ি ৰিটেইন কৰিবলৈ তেওঁলোকক শেয়াৰ দিয়ে কোম্পানী শেয়াৰ দিয়ে যাতে তেওঁলোকে কোম্পানীটো থাকি যায় ঠিক আছে সো ইসব দিছে তেওঁলোকে 2023 দিছে 24 ত দিছে 24 জুলাইত দিছে ফেব্ৰুৱাৰী আৰু জুলাই ঠিক আছে মই এইবিলাক কিয় দেখা আছো মই কৈ আছো ইয়াতে 5 লাখ শেয়াৰ তেওঁলোকে ইসব হিচাপে দিছে মানে এমপ্লয়িক দিছে ইয়াতে 1 লাখ দিছে ইয়াতে 6 লাখ দিছে টোটাল মানে কিমান 7 5 12 লাখ শেয়াৰ তেওঁলোকে ইসব হিচাপে দিছে সো কোম্পানীয়ে ইসব যে দিয়ে ইসব কিহৰ কাৰণে দিয়ে এমপ্লয়ি যে কোম্পানী শেয়াৰ দিয়ে কিহৰ কাৰণে দিয়ে তাৰনে এমপ্লয়ি যাতে কোম্পানীটো নিজৰ বুলি ভাবে আৰু তাতে থাকি যায় তাৰনে তেওঁলোকে এমপ্লয়ি স্যাটিসফ্যাকশনৰ ওপৰত বহুত গুৰুত্ব দিয়ে ঠিক আছে সো এই বস্তুটো ব্যালেন্স শিটত কিন্তু রিফ্লেক্ট হৈ আছে বুজি পাইছে নহয় সো যোনটো কোম্পানীয়ে নিজৰ এমপ্লয়িক স্যাটিসফাই কৰি ৰাখিব পাৰে লং টার্মত কিন্তু তেনেকুৱা কোম্পানীৰে গ্ৰোথ হয় মই হেতুৱে ক'ব বিচাৰিছো তাৰনে কি এমপ্লয়ি হৈছে কোম্পানীটোৰ প্ৰথম কাস্টমাৰ তাৰ পিছত তো ক্লায়েন্ট আহিব সেকেন্ড কাস্টমাৰ সো এমপ্লয়ি যেতিয়া স্যাটিসফাই হৈ থাকিব তেতিয়া কোম্পানীও গ্ৰো কৰিব সো ইহতি ইসব দি আছে এক নম্বৰ কথা ইসব দিয়া মানে কোম্পানীটোৰ এমপ্লয়ি স্যাটিসফ্যাকশনৰ ওপৰত গুৰুত্ব দিয়ে দুই নম্বৰ ইসব কেতিয়া দিব যেতিয়া কোম্পানীৰ হাতত পইচা থাকিব নহয় নে শেয়াৰ দিবলৈ হলে তো পইচা লাগিব না সো তেওঁলোকৰ পইচা আছে সেই কাৰণে ইসব দি আছে পইচা না থাকিলে কোৰ পৰা দিলে হয় ঠিক আছে সো এইটোও বুজাইছে তাৰমানে তেওঁলোকৰ ক্যাশ ৰিচ কোম্পানী হয় ইয়াতে ৰিজাৰ্ভ এণ্ড সাৰপ্লাস চাওক বহুত ধুনিয়া ৰিজাৰ্ভ এণ্ড সাৰপ্লাস মানে ভাল পইচা তেওঁলোকৰ ক্যাশ আছে 5486 4800 প্ৰায় 4500 ক্ৰোৰ্ছৰ তেওঁলোকৰ ক্যাশ হাতত পৰি আছে ঠিক আছে আৰু এইবিলাক হল ফিক্সড এসেট চাওক দিনক দিনে বাঢ়ি আছে কোম্পানী গ্ৰো হৈছে নে নাই হেতু কেনে গম পাব কোম্পানীৰ ফিক্সড এসেট চাব লাগিব তেওঁলোকৰ সম্পত্তি বৃদ্ধি হৈছে নে নাই ঠিক আছে সো এই ফালৰ পৰা তো কোম্পানীটো এতিয়ালৈকে মই ভালে দেখা পাই আছো ঠিক আছে আচ্ছা বাই দা ওয়ে এইবিলাক ব্যালেন্স শিটৰ আইটেম বিলাক যে আছে ইকুইটি ক্যাপিটাল ৰিজাৰ্ভ এণ্ড সাৰপ্লাস ফিক্সড এসেট CWIP এইবিলাকে কি বুজায় এইবিলাক সকলোবোৰ কথা কিন্তু এই পাঠ্যক্ৰমটোত আলোচনা কৰা গৈছে একদম ডিটেইলছত ঠিক আছে আচ্ছা যিনো আকৌ মই বেছি প্ৰমোট কৰি নাথাকো কোৰ্সটো নহলে আকৌ ভাবিব ছাৰে খালি নিজৰ কোৰ্সটোৱে প্ৰমোট কৰি থাকে মই আপোনালোকৰ ভালৰ কাৰণে কৈছো যদি কোনবাই শিকিব বিচাৰিছে আৰু জাস্ট ইনফরমেশন যদি উৎসুক হয় লব যদি ইচ্ছা নাই নলব একো ইস্যু নাই মই তো কাকো ফোর্স কৰা নাই ঠিক আছে আচ্ছা যিয়ে নহওক এতিয়ালৈকে পজিটিভ দেখা পাই আছো আৰু মই দুই এটা পজিটিভ পয়েন্ট দেখাই দিওঁ তেওঁলোকৰ যদি আপুনি এইটো চাও ইন্টারেস্ট কভারেজ রেশিও তো বহুত বেছি এইটো যিমান বেছি হয় হিমানে ভাল ইমান এইটো বেছি হবই কাৰণ ডেট টু ইকুইটি রেশিও তেওঁলোকৰ নেগলিজিবল মানে কোম্পানীটো অলমোস্ট ডেট ফ্ৰী কোম্পানী হয় ঠিক আছে ৰিটাৰ্ণ অন এসেট 15% ফ্যান্টাস্টিক আৰু আপুনি যদি এইটো চাই কোনটো এইটো ROCE and ROE দুইটা চাওক বহুত বেছি হাইত আছে তাৰমানে কি বুজাইছে ROCE ৰিটাৰ্ণ অন ক্যাপিটাল এমপ্লয়েড ৰিটাৰ্ণ অন ইকুইটি তাৰমানে কোম্পানীটোৰ আৰ্নিংস বিৰাটে ধুনিয়া ঠিক আছে 20 ৰ ওপৰত থাকিলে আমি ভাল বুলিয়ে কম
দুইটা চাওক 24 29 ওচৰত আছে তাৰমানে বহুত ধুনীয়া ৰিটাৰ্ণ এতিয়ালৈকে জেনাৰেট কৰি আছে ঠিক আছে সো এতিয়ালৈকে যিমানখিনি আমি ইয়াতে পালো গোটেইখিনি পজিটিভ যেনে লাগিলে নহয় নে কিন্তু ইয়াতে মই এটাই নেগেটিভ পইণ্ট দেখিছো সেইটো হল কি সেইটো হল কোম্পানীটোৰ পি 75 হৈ আছে মানে বহুত ওভাৰ ভ্যালুড হৈ আছে ঠিক আছে আৰু ইয়াৰে বুক ভ্যালু চাওক কিমান হৈ আছে বুক ভ্যালু হৈ আছে 360 কিন্তু প্ৰাইস কিমান হৈ আছে প্ৰায় 6000 মান সো আপনি যদি পিবি ৰেশিওটো ক্যালকুলেট কৰে পিবি ৰেশিও কিমান হ'ব সো মই 6000 বুলি ধৰিছো ৰাউন্ড ফিগাৰ কৰি দিছো অলপ মানে কম তো 6000 আৰু বুক ভ্যালু হল 360 16 প্ৰায় 17 টাইমছ অন প্ৰাইস টু বুক ভ্যালু ঠিক আছে সো এই পয়েন্ট অফ ভিউৰ পৰা পিই আৰু পিবি পয়েন্ট অফ ভিউৰ পৰা আপনি যদি চাই কোম্পানীটো বহুত ওভাৰ ভ্যালুড হৈ আছে ঠিক আছে সো ওভাৰ ভ্যালুড কোম্পানী এটা কেতিয়া হয় যেতিয়া বহুত হাই ডিমান্ডত থাকে তেতিয়াহে কোম্পানী এটা ওভাৰ ভ্যালুড হয় পি ৰেশিও হাই বা পিবি ৰেশিও হাই মানে এইটোৱে বুজায় কোম্পানীটোৰ বহুত ডিমান্ডত আছে মানে বেছি পইচা দি পেলাই ষ্টকটো কিনিবলৈ ৰাজি হেতু কাৰণে তো দামটো বাঢ়িছে ঠিক আছে সো মোৰ মতে কোম্পানীটো তো বেয়া পইণ্ট মই পোৱা নাই তেনেকে এটাই খালি নেগেটিভ পইণ্ট দেখিছো হেতু হল ওভাৰ ভ্যালুড হৈ আছে ঠিক আছে সো ইয়াতে যদি আপনি এক সেকেন্ড মই এটা বস্তু দেখাই দিও এটো এটা আইটি কোম্পানী হয় ন পারসিস্টেন্ট সিস্টেমস ইনফরমেশন টেকনোলজি কোম্পানী সো নিফটি আইটি যোনটো ইনডেক্স আছে ইয়াৰ লগত আপনি তুলনা কৰি চাওক কেনকা পারফর্ম কৰিছে ঠিক আছে চাওক ইনডেক্স হল এইটো ইনডেক্সে 40% ৰিটাৰ্ণ দিছে আৰু এইটো ষ্টকে কিমান দিছে 218% সো সদায় আপনি এনেকা ষ্টকত বিনিয়োগ কৰিব যোনবিলাকে ইনডেক্সতকে বেছি ৰিটাৰ্ণ দিয়ে আৰু যেতিয়া এনেকে ইনডেক্সতকে বেছি ৰিটাৰ্ণ দিব তেতিয়া অবভিয়াসলি ষ্টকটো ওভাৰ ভ্যালুড তো হবই ঠিক আছে সো গতিকে আপোনাৰ হাতত দুটা ৰাস্তা আছে আপনি এটা কাম কৰিব পাৰে যদি আপনি ৰিস্ক লব বিচাৰিছে লং টাৰ্মৰ কাৰণে ভাবি আছে তেতিয়া হলে কারেন্ট প্ৰাইজত বিনিয়োগ কৰিব পাৰে কিন্তু হা মই এটো সাজেস্ট নকৰো ইমান এক্সপেন্সিভ ষ্টক এটা বাই কৰা ঠিক আছে সো দ্বিতীয় আপনি কি কৰিব পাৰে যদি ষ্টকটো ইয়াৰ পৰা আৰু অলপমান কাৰেকশন দেখায় সো ইয়াৰ পৰা তো অলৰেডি কাৰেকশন দেখাইছে লাইফ টাইম হাইৰ পৰা মোটামুটি ভালেখিনি কাৰেকশন দেখাইছে কিমান পার্সেন্টেজ এবাৰ আমি চাই ল ইয়াৰ পৰা ইয়ালৈকে ওকে 13-14% মান কারেকশন দেখাইছে কিন্তু 13-14% কারেকশনত বাই কৰাটো মই ইমান ঠিক নাই দেখা এটলিষ্ট 20-25% যদি কারেকশন দেখায় তেতিয়া হলে অলপ অ্যাট্ৰাক্টিভ যেন লাগিব এইবিলাক ষ্টক কেতিয়া বাই কৰিলে ভাল গম পায় না যেতিয়া মার্কেট একদম পেনিক হৈ যায় ৰাইজ পুৰা পেনিক হৈ গৈছে মার্কেট ক্র্যাশ হৈছে তেতিয়া যদি এনেকুৱা ধৰণৰ ষ্টক পায় তেতিয়া হলে নেৰিব লং টার্মত বিৰাট ধুনীয়া ৰিটাৰ্ণ দিয়া চান্স আছে ঠিক আছে সো এইটোৱে মই নেগেটিভ পয়েন্টস দেখিছো আদারওয়াইজ অল আর পজিটিভ সো ডিসিশন আপনার নিজৰ এন্ড ওয়ান্স এগেইন একদম রিকমেন্ডেশন বুলি না ভাবিব মই জাস্ট এডুকেশনাল পারপাসত ভিডিওটো বনাই আছো যদি ইনভেস্ট কৰে নিজৰ ফাইনান্সিয়াল এডভাইজাৰক কনসাল্ট কৰিহে বিনিয়োগ কৰিব ঠিক আছে আৰু হা যদি নিজে শিকিম বুলি ভাবিছে তেতিয়া হলে এই পাঠ্যক্ৰমটো এবাৰ কনসিডাৰ কৰি চাব পাৰে সো যিয়ে নহওক শেষলৈকে ভিডিও চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম